হজরত জাকারিয়া রহমতুল্লাহ আলাইহির শাগরিদ ও মুরিদ আলহাজ হজরত মৌলানা শেখ কপিলউদ্দিন কাসিমি সাহাব আজি আমাৰ মাজত নাই। সমগ্ৰ হোজাইবাসীক সুখসাগৰত পেলাই নীৰৱে আঁতৰি গ'ল আপোনাৰ মোৰ আদৰৰ শ্ৰদ্ধাৰ পীৰে কামিল শ্বেখ আলহাজ হজৰত মৌলানা কপিলউদ্দিন কাসিমি সাহাব। অসমৰ এক উজ্জ্বল নক্ষত্ৰ অস্ত গ'ল। হোজাইৰ বাসিন্দা আছিল তেওঁ। বৰখাউৰস্থিত পঞ্চায়ত বাৰীত তেওঁৰ জন্ম হৈছিল আৰু ইয়াত জন্ম লাভ কৰি এখেতে সমগ্ৰ অসমত ইছলামৰ গুণ্ড বিলাইছিল। তেখেতৰ জীৱন বৰ সংগ্ৰামী জীৱন আছিল। নিজৰ কাৰণে জীৱনত একো কৰা নাই, যদি কৰিছে ৰাইজৰ কাৰণে, দেশৰ কাৰণে কৰিছে। পবিত্ৰ ৰমজান মাহত সমগ্ৰ অসমবাসীক পুনৰ এবাৰ এটিম বনাই তেওঁ অজান দেশলৈ গুচি গৈছে। কুতুবে আলেম শেখুল হাদিছ হজৰত মৌলানা আহমদ আলী সাহেব ৰহমতুল্লাহ আলাইহিৰ তেখেত অতি প্ৰিয় এজন ব্যক্তি আছিল আৰু তেখেতৰ এজন অতি প্ৰিয় খলিফা আছিল। আজি দুপৰীয়া 1:30 হাজাৰ হাজাৰ লোকৰ উপস্থিতিত তেখেতৰ জানাজাৰ নামাজ সম্পন্ন কৰা হয়। হজৰত মৌলানা কপিলউদ্দিন কাসিমি সাহাবক মই অতি সৰুৰে পৰা জানো। আমি যেতিয়া প্ৰাইমাৰী স্কুলত পঢ়োঁ বা মাদ্ৰাছাত যেতিয়া প্ৰাইমাৰী ছেকশ্যনবোৰত পঢ়োঁ, তেতিয়া মৌলানা কপিলউদ্দিন কাসিমি সাহাবক আৰু তেখেতৰ সংগীসকলক বিশেষকৈ জমিয়তে উলামাৰ কামত গাঁৱে ভূঞে খোজকাঢ়ি অহা যোৱা ঘূৰি ফুৰা আমি দেখা পাইছোঁ। তেখেতৰ জীৱনৰ কেইবাটাও বিশেষত্বৰ ভিতৰত এটা বিশেষত্ব আছিল, তেওঁ মানুহজন বৰ চিম্পুল আছিল, আড়ম্বৰহীন মানুহ আছিল। অতি সৰলতাৰে জীৱন যাপন কৰি তেখেতে ভাল পাইছিল আৰু সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ লগত উঠা বহা তেখেতৰ আছিল। সৰুতকৈ সৰু, গৰীবতকৈ গৰীব, ডাঙৰতকৈ ডাঙৰ সকলো মানুহৰ লগত। তেখেতৰ জীৱনৰ দ্বিতীয় ডাঙৰ প্ৰাপ্তি যিটো আছিল সেইটো হ'ল কুতুবে আলেম শেখুল হাদিছ হজৰত মৌলানা আহমদ আলী সাহেব ৰহমতুল্লাহ আলাইহিৰ তেখেত অতি প্ৰিয় এজন ব্যক্তি আছিল আৰু তেখেতৰ এজন অতি প্ৰিয় খলিফা আছিল হজৰত মৌলানা কপিলউদ্দিন কাসিমি সাহাব। তৃতীয়তে তেখেতৰ জীৱনটো, সমগ্ৰ জীৱনটো, কৰ্মজীৱন, আমি তেখেতৰ কৰ্মজীৱনৰ আৰম্ভণি দেখা নাই যদিও শুনিছোঁ যিমানখিনি। দাৰুল উলুম দেওবন্দৰ পৰা পঢ়া শুনা শেষ কৰি আহি তেখেতে যেতিয়া কৰ্মজীৱনত যোগ দিছে আৰু যিমান দিনলৈকে তেখেতে চলা ফুৰা কৰিব পাৰিছে, একেবাৰে ৰোগাগ্ৰস্ত হৈ পৰি যোৱা নাই, সিমান দিনলৈকে কিবা নহয় কিবা পদ্ধতিৰে সমাজৰ কৌমৰ মিল্লতৰ দিনৰ খেদমত কৰি গৈছে। একেবাৰে শেষত তেখেতে হোজাই জালালিয়া মাদ্ৰাছাত যিখন খানকা বহে, হজৰত মৌলানা আহমদ আলী সাহেব ৰহমতুল্লাহ আলাইহিৰ প্ৰতিষ্ঠা কৰা খানকা, যিখনত বৰ্তমান মৌলানা বদৰুদ্দিন আজমল চাহাবো আহে, সেই খানকাখনত তেওঁ এজন মুখ্য ব্যক্তি হিচাপে মৌলানা বদৰুদ্দিন চাহাবে তেখেতক মাতি নিছিল। একেবাৰে যোৱা ৰমজানত তেখেত অসুস্থ, তেতিয়া মৌলানা বদৰুদ্দিন চাহাবে কৈছিল যে আপুনি হস্পিটেলত থাকি হ'লেও মোৰ খানকাত থাকিব লাগে। মানে খানকাত যিসকল মুৰিদ আহিছিল সেইসকলৰ আধ্যাত্মিক উন্নতিৰ কাৰণে ব্যক্তিজনৰ কিমান প্ৰয়োজন আছিল সেই কথাটো আমি অনুভৱ কৰিব পাৰোঁ। গতিকে এজন বৰ আদৰ্শ ব্যক্তি আছিল। আজিৰ নৱপ্ৰজন্মৰ কাৰণে এই ব্যক্তিজন সম্পৰ্কে জনা বা তেখেতৰ আদৰ্শ সম্পৰ্কে আদৰ্শৱান হোৱাৰ চেষ্টা কৰাটো অতিকৈ প্ৰয়োজনীয়। আজি আপোনালোকৰ মাধ্যমত মই সমগ্ৰ অসমৰেই সামগ্ৰিকভাৱে সকলোকে আৰু বিশেষকৈ মুছলিম যুৱকসকলক আৰু মুছলমানসকলৰ ভিতৰত যিসকল নবীন উলামায়ে কেৰাম যিসকল আহি আছে, সেইসকলৰ এটা কথা অনুৰোধ কৰিম বা আহ্বান জনাম যে এনেসকল ব্যক্তিৰ জীৱনক অনুসৰণ কৰি আমিও যাতে দেশ, সমাজ তথা দিনৰ খেদমত কৰি যাব পাৰোঁ। আল্লাহ আমাক তৌফিক দিয়ক। মোৰ শহুৰ আব্বা মৌলানা কপিলউদ্দিন মৰহুম কাসিমি সাহেব ৰহমতুল্লাহ আলাইহিৰ মাগফিৰতৰ দুৱাৰ বাবে অনুৰোধ জনালোঁ। তেখেত কোন আছিল বা তেখেতৰ জীৱনী সম্পৰ্কে গোটেই অসমবাসীয়ে জানে বা অসমৰ বাহিৰা বিভিন্ন ৰাজ্যৰ মানুহেও যথেষ্ট তেখেতৰ বিষয়ে জানে যে এজন বিজ্ঞ আলিম, লিখক, আধ্যাত্মিক শক্তিৰ অধিকাৰী পীৰে কামিল শেখ আহমদ আলী সাহেব রহমতুল্লাহ আলাইহির খলিফায়ে আজল ও বিশ্ববিখ্যাত আলিমে দিন হজরত জাকারিয়া রহমতুল্লাহ আলাইহির শাগরিদ ও মুরিদ আলহাজ হজরত মৌলানা শেখ কপিলউদ্দিন কাসিমি সাহাব আজি আমার মাজত নাই, যার বাবে আমি অতি মৰ্মাহত। আজি অসমৰ এক উজ্জ্বল নক্ষত্ৰ অস্ত গ'ল, যাৰ গোটেই জীৱন আছিল দিনৰ খিদমত, ৰাইজৰ সেৱা
ও বিভিন্ন ধৰণৰ দুখীয়া দৰিদ্ৰ নিচলাসকলৰ কাষত থিয় হৈ তেওঁলোকক সহায় সহযোগিতা কৰা। দীৰ্ঘ ৯৪ বছৰ তেখেতৰ জীৱন বৰ সংগ্ৰামী জীৱন আছিল। নিজৰ কাৰণে জীৱনত একো কৰা নাই, যদি কৰিছে ৰাইজৰ কাৰণে, দেশৰ কাৰণে কৰিছে। প্ৰায় অসমীয়া ভাষাত ১৮খনকৈ কিতাপ লিখি থৈ গৈছে। জয়নগৰ মাদ্ৰাছা, হোজাই জালালিয়া মাদ্ৰাছা তথা আৰু বিভিন্ন মাদ্ৰাছাৰ প্ৰধান শিক্ষকৰ পদ অলংকৃত কৰিছে তেখেতে, যাৰ ফলত তেখেতৰ হেজাৰ হেজাৰ ছাত্ৰ ডাঙৰ ডাঙৰ আলিম উলামা হৈ আজি দিনৰ খিদমত কৰি আছে। আজি তেখেত আমাৰ মাজত নাই। বৰ্তমানে মই যথেষ্ট আৱেগিক, গতিকে এই সামান্যকৈ ইয়াতে সামৰণি মাৰিলোঁ। আশা ৰাখিলোঁ আপোনালোকে সকলোৱে দোৱা কৰিব আৰু তেখেতে যি আদৰ্শ, যি শিক্ষা আমাক দি থৈ গৈছে, সেই আদৰ্শ আৰু শিক্ষা আমি সকলোৱে মানি চলিম, আমল কৰিম। আল্লাহ পাকে আমাক কবুল কৰক, আমল কৰাৰ তৌফিক দান কৰক আৰু তেখেতক জান্নাতুল ফিৰদাউছ নসিব কৰক। আল্লাহুম্মা আমিন।